বন্ধুসকল সদৌতিয়া ছাত্ৰ সন্থাৰ প্ৰাক্তন তিৱা ছাত্ৰসকলে আজি কেইদিনমানৰ আগতে মৰিগাঁৱৰ তিৱা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত আমি এখন সভা অনুষ্ঠিত হৈছিলোঁ। এই অনুষ্ঠানৰ মুখ্য লক্ষ্যটো আছিলে তিৱা জাতীয় সংগ্ৰামটো যিহেতু স্থবিৰ হৈছে, এই সংগ্ৰামটো কেনেধৰণে আমি আগুৱাই নিম। গতিকে এই উদ্দেশ্যে আমি প্ৰাক্তন তিৱা ছাত্ৰসকলে একত্ৰিত হৈ নগাঁও, মৰিগাঁও, কামৰূপ, কাৰ্বি আংলং, ধেমাজি, লখিমপুৰকে আদি আৰু মেঘালয় ৰাজ্যৰ পৰা সকলো কৰ্মীসকলক আমন্ত্ৰণ কৰি এখন সভা অনুষ্ঠিত হৈছিল। আৰু সেই সভাত গণ্যমান্য বহুতো প্ৰাক্তন তিৱা ছাত্ৰ সন্থাৰ উপস্থিত আছিল। সেই উপস্থিত থাকি আমাক এখন কেন্দ্ৰীয় আহ্বায়ক কমিটি গঠন কৰি দিছিল। এই আহ্বায়ক কমিটি আজি আহ্বায়ক মণ্ডলীয় সভা অনুষ্ঠিত হৈছিল আৰু এই আহ্বায়ক কমিটিৰ আজি সভাপতি হিচাপে হীৰেণ পাটৰদেৱে আজি সভাপতি আসন গ্ৰহণ কৰি আজি সভাখন অনুষ্ঠিত হয়। আৰু এই সভাত আজি কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত আমি আজি লৈছিলোঁ। এই সিদ্ধান্তকেইটা আপোনালোকৰ আগত আমি গাই পেলাব বিচাৰিছোঁ। এনেধৰণৰ সিদ্ধান্তসমূহ যে সাম্প্ৰতিক সময়ত কিছুমান প্ৰতিক্ৰিয়াশীল ৰাজনৈতিক শক্তিয়ে তিৱা জাতীয় সমস্যাসমূহ সমাধান হোৱাৰ বিপৰীতে থিয় হৈ সংগ্ৰামটোক মষিমূৰ কৰাৰ অপচেষ্টাক বাধা দি সংগ্ৰামটোক শক্তিশালী কৰি তুলিবলৈ প্ৰাক্তন তিৱা ছাত্ৰ সন্মিলন সভাই সিদ্ধান্ত গ্ৰহণ কৰে। আৰু তিৱা জাতীয় সমস্যাসমূহ সমাধান আৰু জাতীয় সংগ্ৰামটোক শক্তিশালী কৰাৰ স্বাৰ্থত সদৌতিয়া ছাত্ৰ সন্থাৰ লগত আমি প্ৰাক্তন তিৱা ছাত্ৰসকলে সন্মিলিতভাৱে যৌথ সংগ্ৰাম আগবঢ়াবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু ৩ নম্বৰতে আমি মৰিগাঁৱত তিৱাৰ ছাত্ৰ সন্থাৰ প্ৰাক্তন কিছু বিশিষ্ট নেতৃবৃন্দই তিৱা ছাত্ৰ সন্থাৰ দুয়োটা পৰ্যায়কে একত্ৰিত কৰি সোণাপুৰত এখন আহ্বায়ক সমিতি গঠন কৰি সোণাপুৰত এখন তিৱা ছাত্ৰ সন্থাৰ নতুন কমিটি গঠন কৰি দিছিল। কিন্তু সেই নতুন কমিটি গঠন কৰি দিয়াৰ উপৰিও কিছুমান ন্যস্ত স্বাৰ্থ কেইজনমান ব্যক্তিয়ে তেখেতলোকৰ নিজা চিন্তাধাৰা, নিজা ৰাজনৈতিক মুনাফা লাভৰ বাবে আৰু বেলেগ এটা তিৱা ছাত্ৰ সন্থাৰ গোট গঠন কৰি এটা ছেল্ফ হেল্প গ্ৰুপৰ নিচিনা গঠন কৰি তেওঁলোকে কিছুমান তিৱা জাতিক বিপথে পৰিচালিত কৰিবৰ কাৰণে কিছুমান প্ৰৰোচনাত লিপ্ত হৈ আমাৰ তিৱা জাতিক এটা বিভ্ৰান্তিৰ কৰিছে। তাৰ বিপক্ষে আমি কিন্তু প্ৰাক্তন তিৱা ছাত্ৰসকল ওলাই আহিছোঁ আৰু এইবিলাক মষিমূৰ কৰিবৰ কাৰণে আৰু সংগ্ৰামটোৰ ক্ষেত্ৰত দুয়োটা পক্ষকে একত্ৰিত কৰি আৰু যৌথভাৱে যাতে সকলোৱে এটা সংগ্ৰামৰ নিব পাৰোঁ আৰু জাতীয় সমস্যাসমূহ মৌলিক সমস্যাসমূহ যাতে আমি সমাধান কৰিব পাৰোঁ তাৰ বাবে আমি আগুৱাই আহিছোঁ। আৰু সৰ্বশেষত আমি এই সংগ্ৰামৰ মূল ধাৰা হিচাপে আজিৰ এই আলোচনা কৰিবলৈ নগাঁও, মৰিগাঁও, কামৰূপ, কাৰ্বি আংলং, ধেমাজি, লখিমপুৰৰ পৰা আমাৰ আজি আৰু মেঘালয়ৰ পৰা আমাৰ প্ৰাক্তন ছাত্ৰ সন্থাৰ আহ্বায়ক কমিটিসকল নেতৃবৃন্দ আজি উপস্থিত হৈছেহি। আৰু ইয়াৰ শেষত এটাই সিদ্ধান্ত হৈছে, এই সিদ্ধান্তসমূহ কেনেকৈ কাৰ্যকৰী কৰিব পাৰোঁ তাৰ আমাৰ সকলোৱে এটা যুক্তি আগবঢ়াইছে। আৰু সৰ্বশেষত প্ৰাক্তন তিৱা ছাত্ৰ সন্থা সন্মিলন আজি সংবাদমেলত আপোনালোকক নিমন্ত্ৰণ জনাইছিলোঁ আৰু আপোনালোকে উপস্থিত হোৱাৰ বাবে আমাৰ প্ৰাক্তন ছাত্ৰ সন্থাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিগত সময়ত তিৱা ছাত্ৰ সন্থাই এটা বিশালভাৱে সংগ্ৰাম জাতীয় সমস্যাক লৈ পেলাই আগবাঢ়ি গৈছিল আৰু বৰ্তমান সময়ত আমি দেখা পাইছোঁ তিৱা ছাত্ৰ সন্থাৰ সেই ভূমিকাবোৰ পাতল হৈ গৈছে আৰু ৰাজনীতিৰ পকেটত সোমাই তিৱা ছাত্ৰ সন্থাক তিৱা জাতিটোক ভাগ কৰি এটা পকেট ৰাজনীতিলৈ ৰূপান্তৰিত কৰিব বিচাৰিছে। গতিকে প্ৰাক্তন ছাত্ৰ সন্থাসকলে আমি আগবাঢ়ি আহিছোঁ এই জাতীয় যি সমস্যা, এই সমস্যাসমূহক দূৰ কৰিবৰ কাৰণে যোৱা 22 ছেপ্টেম্বৰ তাৰিখে আমাৰ মৰিগাঁও তিৱা ছাত্ৰ সন্থা ভৱনত আমি এখন সন্মিলন সভা পাতিছিলোঁ প্ৰাক্তন ছাত্ৰ সন্থাৰ। আৰু তাত আমাৰ ধেমাজি, লখিমপুৰ, নগাঁও, মৰিগাঁও, কাৰ্বি আংলং, মেঘালয়, কামৰূপ আদি আমাৰ যিমানকেইখন তিৱা বসতিপূৰ্ণ জিলা আছে আমি সকলো প্ৰতিনিধি আহি আমাৰ এই সভাত অংশগ্ৰহণ কৰিছিল। আৰু তেখেতলোকে সকলোৱে আলোচনা কৰি সংগ্ৰামটোক আগুৱাই নিবৰ বাবে আৰু যি জাতিৰ যি বিভেদ আছে এই বিভেদবোৰ শেষ কৰিবৰ বাবে কিছুমান সিদ্ধান্ত গ্ৰহণ কৰা হয়। সিদ্ধান্ত মৰ্মে আমাৰ প্ৰতিখন জিলাত একোটাকৈ আহ্বায়ক সমিতি গঠন কৰা হ'ব আৰু সাংস্কৃতিকভাৱে জাগৰণ কৰিবৰ কাৰণে সাংস্কৃতিকভাৱে তিৱা
ৰাইজৰ মাজত সচেতন আনিবৰ কাৰণে তিৱা জাতীয় সমস্যাক আগবঢ়াই নিবৰ কাৰণে আমাৰ যি সাংস্কৃতিক সমাজ আছে এই সমাজক লৈ আমি ৰাজনৈতিক মুনাফাৰ বিচৰা যি প্ৰকৃত ৰাজনীতি সেই ৰাজনীতিবোৰ আমি দূৰ কৰিবৰ কাৰণে ৰাইজক একত্ৰিত কৰিবৰ কাৰণে আমি সংগ্ৰামটো আগবঢ়াই যাবৰ কাৰণে আমাৰ সম্পূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু অহা নৱেম্বৰ মাহৰ শেষ ফাললৈ মৰিগাঁও এখন বিশাল সমাৱেশ তিৱাসকলৰ এটা প্ৰাক্তন তিৱাসকলৰ এটা উদ্যোগত বিশাল সমাৱেশ আমি অভিৱৰ্তন অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 70 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন